কুসুম ফুড হাউচত আপোনালোকক সকলোকে স্বাগতম জনাই আজি নতুন ভিডিঅ'টো লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি বৰশীৰে মাছ মাৰা দে না বে দুই দুই এক মিনিট বৰশীৰে মাছ মাৰি আছিল বহুত দেখো যিখিনি আছে 2 কেজি মান কাৱৈ মাছ পাইছে। তো গাইজ ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ ছাবস্ক্ৰাইব কৰিলে মই আৰু নতুন নতুন ভিডিঅ' ভাল ভাল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিম। তো গাইজ আপোনালোকে ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নালাগে আৰু শ্বেয়াৰ কৰোঁতেও কোনো ধৰণৰ পইচা নালাগে। গাইজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ইয়াৰ মাছৰ আহাৰ ৰেডি কৰি আছে আৰু এইফালে মাছ মাৰিয়ে আছে। বস্তুটো পেলাব। গাইজ গোটেই মানুহে মোৰ ভিডিঅ'বিলাক চাই কিন্তু ভিডিঅ'টো শ্বেয়াৰ নকৰে আৰু ছাবস্ক্ৰাইব নকৰে। গাইজ ভিডিঅ'ত আপোনালোকক এটা কথা বাৰে বাৰে কওঁ, মই ভিডিঅ' লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ আপোনাৰ পইচা নাযায়। সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এইখিনি বস্তু কৰিব। গাইজ এই কাৱৈ মাছটো আমি তেল কৰি বনাম। তেওঁলোকৰ পৰা কিনি লৈছোঁ মাছখিনি। আপোনালোকে কমেণ্ট কৰি কওকচোন তেল কৰি ভাল লাগিব না কেনেকৈ খালে ভাল লাগিব। আপোনালোকে প্লিজ কমেণ্ট কৰি এতিয়াই জনাওক যাতে মই ৰাতি বনাই খাব পাৰোঁ। কিন্তু দিব লাগে দিব না কিবা না করে না হয় গাইজ অলপ গাড়ীৰ চাউণ্ড আহিব পাৰে, আপোনালোকে বেয়া নাপাব কাৰণ একদম ৰাস্তাৰ লগতে মাছ সেইকাৰণে আপোনালোকে বেয়া নাপাব। দেখাটো মাছটা কাৱৈ মাছ পাইছোঁ জুম কৰি দিলোঁ গাইজ, যাতে আপোনালোকে ভালকৈ দেখিব পাৰে। গাইজ ইমান ডাঙৰ কাৱৈ মাছ। তো গাইজ ভিডিঅ'টো এইখিনিতে সামৰি মাৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ বাবে ধন্যবাদ। জয় আই অসম।